Hello guys, welcome to my YouTube channel. আৰু মই এটা পালো ঢকুৱাখানাত আজি আমাৰ সন্মানীয় CM ছাৰ আহিব। তো CM ছাৰক চাবৰ কাৰণে আমি সকলো আহি আছো। আৰু এপিনে গাড়ী আনিব নিদিয়াৰ কাৰণে আমি গাড়ী অকণমান আঁতৰতে থৈ আহিবলগীয়া হ'ল। আপুনি CRPF পুৰা পাণ্ডা লগাই থৈছে। তো মই দেখাই আছো সকলোকে। চবতে মানুহ ভিৰ হৈ আছে আৰু গৈ পেলাই আমাৰ লগত ফোন কেমেৰা কৰি কেনে দেখাই আছোঁ আগৰ দৃশ্যখিনি। ইয়াতে হিমন্ত বিশ্ব শৰ্মা ছাৰ আহিব ইয়ালৈ আৰু ইয়াৰ চব পুলিচ আৰ্মি প্ৰশাসন বিষয়া চব ইয়াতে আছে। আৰু কণ্টেক্ট পাছতে মই দেখাম আপোনালোকক মোৰ এই চেনেলত দেখা পাব আমাৰ CM তাৰপৰা হিমন্ত বিশ্ব শৰ্মা ছাৰক। ক্লাবৰ মাটিৰ পট্টা নাই, বিহু কমিটিৰ মাটিৰ পট্টা নাই। চৰকাৰে যেতিয়া কিবা পুঁজি দিয়ে আমি পজেশ্যন চাৰ্টিফিকেট এখন লৈ যেনে তেনে চৰকাৰৰ পৰা পুঁজিটো লওঁ। এইবাৰ আমি সিদ্ধান্ত লৈছো যে মিছন বসুন্ধৰা ৩ৰ সময়ত ব্যক্তিৰ লগে লগে আমি অনুষ্ঠানসমূহকো মাটিৰ পট্টা প্ৰদান কৰিম। ইণ্ডিভিজুৱেলো পাব, অৰ্গেনাইজেশ্যনেও পাব। মৰাণ, মটক, আহোম, চুতীয়া, আদিবাসী, চাহ জনজাতি, গোৰ্খা এখেতসকলক আমি আৰু এটা শিথিল নিয়ম কৰিব খুজিছো যে ৩টা প্ৰজন্ম লাচিতৰ সুবিশাল প্ৰতিমূৰ্তি, ৪০০ বছৰৰ লাচিতৰ জন্ম জয়ন্তী, খেল মহাসংগ্ৰাম, সাংস্কৃতিক মহাৰণ, অমৃত বৃক্ষ আন্দোলন আদিয়ে অসমৰ প্ৰতি ভাৰতৰ মানুহৰ দৃষ্টিয়ে পৰিৱৰ্তন কৰিছে। এতিয়া ভাৰতবৰ্ষৰ মানুহে অসমক সন্মানৰ দৃষ্টিৰে চাই এখন অগ্ৰণী ৰাজ্য হিচাপে অসমক আপোনালোকে দেখি পাইছে CM যোৱা সময় হৈ গৈছে। তো চবফালে কনভয় শব্দ শুনিব পাইছে। এইফালে এখন গাড়ী আছে আৰু এইফালে সেইটো ৰাস্তাইদি আহিব অকণমান আগেদি। এইফালে চবফালে গাড়ী ৰেডি হৈ গৈছে। আৰু বহুত দূৰত আছে CMৰ গাড়ী। তাৰ পৰা আহিব এইফালে গাড়ী ওলাই আহিব। এইফালে এয়া পুলিচৰ গাড়ী ৰেডি হ'ল যাবলৈ। এইফালে গাড়ী ওলাই আহিছে। CM ছাৰ আহিব হ'ল। এই মাজৰখন আগৰখন বগালে জলদি কণ্টেক্ট পাছতে আহিব CM ছাৰ গাড়ী।
এতিয়া অলৰেডি পুলিচৰ গাড়ী আগত গৈ আছে। আপোনালোকে দেখি পাইছে এখন এখনকৈ গাড়ী আহি আছে বাহিৰৰ পৰা। এখন CM ছাৰ গাড়ী।